এগৰাকী পত্নীয়ে তেওঁৰ স্বামীক কেনেকৈ যমৰজাৰ হাতৰ পৰা উভতাই আনিছিল। আজি মই আপোনালোকক সাবিত্ৰীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেওঁৰ কিয় সত্যবানৰ লগত বিবাহ হ'ল আৰু সত্যবানক কেনেকৈ যমৰজাৰ হাতৰ পৰা উভতাই আনিলে। সাবিত্ৰী মদ্ৰদেশৰ ৰজা অশ্বপতিৰ কন্যা আছিল। সাবিত্ৰী যেতিয়া বিয়া দিব পৰা বয়স হৈছিল, তেতিয়া তেওঁৰ পিতৃ ৰজা অশ্বপতিয়ে সাবিত্ৰীক ক'লে যে এতিয়া তোমাৰ বিয়া দিব পৰা বয়স হৈ গৈছে। তুমি তোমাৰ নিজৰ বাবে নিজেই বৰ ঠিক কৰা। আৰু ক'লে যে ধৰ্মশাস্ত্ৰ অনুসৰি যদি কন্যাৰ বিবাহৰ বয়স হৈ যায় আৰু যদি পিতৃয়ে কন্যাদান নকৰে, তেনেহ'লে সেই পিতৃ নিন্দনীয় হয়। এই কথাবোৰ সাবিত্ৰীয়ে শুনাৰ পিছত তেওঁ নিজৰ বৰ নিজেই বিচাৰি গ'ল। তেওঁ বৰ বিচাৰি এখন তপোবন পালেগৈ। সাবিত্ৰীয়ে বৰ বিচাৰি হোৱাৰ পিছত তেওঁ নিজৰ ৰাজসভালৈ গতি কৰিলে আৰু ৰাজসভাত কিছু কথা আলোচনা হৈ আছিল। তেনেকুৱাতে সাবিত্ৰী তাত গৈ উপস্থিত হ'লগৈ। সেই সভাত নাৰদমুনিও উপস্থিত আছিল আৰু ৰজাই বৰ বিচাৰি পোৱাৰ কথা সোধাত সাবিত্ৰীয়ে ক'লে যে তেওঁ শালৱ ৰাজ্যৰ ৰজাৰ পুত্ৰ, যাৰ লালন পালন জংঘলৰ মাজতেই হৈছে। তেওঁকে মই স্বামী ৰূপে বাছি লৈছোঁ। তেওঁৰ নাম হ'ল সত্যবান। এই কথাটো শুনি নাৰদমুনিয়ে চিন্তিত হৈ ক'লে যে তেওঁৰ কুণ্ডলীখন বহুত বেয়া। মহাৰাজ, যি বৰ সাবিত্ৰীয়ে বাছি লৈছে, তেওঁৰ আয়ুস বহুত কম। তেওঁ মাথো আৰু এবছৰহে জীয়াই থাকিব। তেতিয়া সাবিত্ৰীয়ে ক'লে যে মই তেওঁকেই বৰ মানি লৈছোঁ। মই তেওঁৰ লগতেই বিবাহত বহিম। আৰু সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে সাবিত্ৰী আৰু সত্যবানৰ বিবাহ হৈ গ'ল। সময় পাৰ হৈ গৈছিল। নাৰদমুনিয়ে সেই কথা কোৱাৰ মতে সত্যবান আৰু 4 দিন সময়লৈকেহে জীয়াই থাকিব। তেতিয়া সাবিত্ৰীয়ে 3 দিনলৈকে ব্ৰত কৰিছিল আৰু যেতিয়া 4ৰ্থ দিনত ভৰি দিলেহি, সেই দিনটোৱেই আছিল সত্যবানৰ অন্তিম দিন। সেই দিনটোত যেতিয়া সত্যবানে খৰি কাটিবলৈ বনলৈ যাবলৈ লৈছিল, তেতিয়া সাবিত্ৰীয়েও সত্যবানৰ লগত যাবলৈ বহুত জোৰ কৰিছিল। তেতিয়া সত্যবানে ক'লে, তুমি মোৰ লগত যাব নোৱাৰিবা। জংঘলৰ ৰাস্তাবোৰ বহুত কঠিন আৰু ব্ৰতত থাকি তুমি দুৰ্বল হৈ আছা, গতিকে মোৰ লগত যাব নালাগে তুমি। কিন্তু সাবিত্ৰীয়ে কোনোপধ্যেই মনা নাছিল আৰু সত্যবানৰ লগত তেওঁ খৰি বিচাৰি গ'ল। আৰু খৰি কাটি থাকোঁতে তেওঁৰ স্বাস্থ্য ইমানেই বেয়া হৈ পৰিছিল যে তেওঁ তাতেই ঢলি পৰিছিল আৰু ততালিকে সাবিত্ৰীয়ে সত্যবানক সাবটি ধৰিছিল। আৰু তেনেকুৱাতে সাবিত্ৰীয়ে এজন ভয়ানক পুৰুষক দেখা পালে। সেই পুৰুষজনৰ হাতত এডাল ৰছী আছিল। তেওঁ আন কোনো নহয়, তেওঁ যমৰজা আছিল। সাবিত্ৰীয়ে সুধিলে, তেওঁ ক'লে যে মই যমৰজা। তেনেকুৱাতে যমৰজাই সত্যবানৰ জীৱটোক ৰছীডালেৰে বান্ধি দক্ষিণ দিশৰ ফালে গতি কৰিবলৈ লৈছিল। তেতিয়া সাবিত্ৰীয়ে ক'লে যে মোৰ স্বামীক যলৈকে লৈ যায় মই তালৈকে যাম। তেতিয়া যমৰজাই ক'লে যে এনেকুৱা সম্ভৱ নহয়। তুমি মোৰ পৰা কি বৰ লাগে বিচাৰি লোৱা। তেতিয়া সাবিত্ৰীয়ে সত্যবানৰ পিতাকৰ অন্ধ চকুজুৰি ঠিক কৰি দিবলৈ কৈছিল। যমৰাজে বৰ দিলে আৰু তাৰ পৰা যাবলৈ লৈছিল। সাবিত্ৰীয়ে আকৌ তেওঁৰ লগত যাবলৈ ধৰিলে। যমৰজাই সাবিত্ৰীক আকৌ বুজাই ক'লে যে তুমি আকৌ মনৰ ইচ্ছাৰে যি বৰ বিচাৰা বিচাৰি লোৱা, কিন্তু মই তোমাৰ স্বামীৰ প্ৰাণ ঘূৰাই দিব নোৱাৰিম। তেতিয়া সাবিত্ৰীয়ে ক'লে যে মোৰ শহুৰৰ ৰাজ্যত তেওঁক উভতাই দিয়ক আৰু তৃতীয়টো বৰ বিচাৰিলে যে মোৰ পিতৃৰ কোনো পুত্ৰ সন্তান নাই, তেওঁৰ সপুত্ৰ হ'বলৈ বৰদান দিয়ক। কিন্তু এইকেইটা বৰ দিয়াৰ পিছতো সাবিত্ৰীয়ে মনা নাছিল। যমৰজাৰ লগে লগে গতি কৰি গৈছিল। তেতিয়া যমৰজাই ক'লে, তুমি আৰু মোৰ পৰা বেলেগ বৰ বিচাৰি লোৱা, কিন্তু মই তোমাৰ স্বামীৰ প্ৰাণ ঘূৰাই দিব নোৱাৰিম কেতিয়াও। তেতিয়া সাবিত্ৰীয়ে ক'লে যে মোৰ সত্যবানৰ পৰা সপুত্ৰ হ'বলৈ বৰদান দিয়ক। আৰু যমৰজাই ক'লে তথাস্তু। তেতিয়া যমৰজাই সাবিত্ৰীক পুনৰ উভতি যাবলৈ ক'লে। তেতিয়া সাবিত্ৰীয়ে ক'লে যে আপুনিয়েই দেখোন মোক বৰদান দিছিলে, মোক সত্যবানৰ পৰা সপুত্ৰ লাভ কৰিবলৈ। যমৰজাই হাৰ মানি সত্যবানৰ প্ৰাণ পুনৰ ঘূৰাই দিলে। যেতিয়া সাবিত্ৰী পুনৰ ঘূৰি আহি সেই জংঘলত থকা সত্যবানৰ শটোৰ ওচৰলৈ যেতিয়া আহি পাইছিল, তেতিয়া সত্যবানৰ শৰীৰলৈ পুনৰ প্ৰাণটো ঘূৰি আহিছিল। আৰু এইদৰে পতিব্ৰতা নাৰী সাবিত্ৰীৰ আগত যমৰজাই হাৰ মানিবলগীয়া হৈছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।